সাৱধান গুৱাহাটীত ঘূৰি ফুৰিছে ডকাইতৰ দল ৰেপিডো পাচলি ব্যৱসায়ীৰ বেশত দুৰ্ধৰ্ষ ডকাইত প্ৰতি মুহূৰ্তত আপোনাক নজৰত ৰাখিছে ডকাইতৰ সদস্যই যিকোনো মুহূৰ্তত আপুনি হ'ব পাৰে দুৰ্ধৰ্ষ ডকাইতৰ টাৰ্গেট গণেশপাৰাৰ শিহৰণকাৰী ডকাইতি কাণ্ডৰ দুই সদস্য আৰক্ষীৰ জালত পৰাৰ পাছতেই ঘটনাই লৈছে নতুন মূৰ পুনৰবাৰ ৰাজধানী গুৱাহাটীত উবেৰ ৰেপিডো চালক অথবা পাচলি বিক্ৰেতাৰ ৰূপত ডকাইতৰ দল ঘূৰি ফুৰাৰ তথ্য ফাদিল হৈছে মহলবাৰে নিশা চাৰিজনীয়া পিষ্টলধাৰী এটা ডকাইতৰ দল ব্যৱসায়ী অনিল ডেকাৰ ঘৰত প্ৰৱেশ কৰি চলাইছিল লুটপাট অনিল ডেকাৰ পত্নী আৰু গাড়ী চালকক গান পইণ্টত ৰাখি ডকাইতৰ দলে লুটি নিছিল নগদ 1.5 লাখাধিক টকা আৰু সোণৰ অলংকাৰ অতি চতুৰ ডকাইতৰ দলটোৱে আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ গ্ৰহণ কৰিছিল কেতবোৰ কৌশল সম্পূৰ্ণ পৰিকল্পনা অনুযায়ী দলটোৱে সংঘটিত কৰিছিল ডকাইতি কাণ্ড বৰপেটাৰ ভেল্লাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জেহেৰুল হক আৰু ৰাতুল মালিকৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য আৰক্ষীৰ জালত পৰা দুই সদস্যই ৰেকি কৰি সকলো তথ্য যোগান ধৰিছিল গেংটোক পৰিকল্পনা মৰ্মে 6জনীয়া ডকাইতৰ দলটোৱে মাত্ৰ 40 মিনিটত চলাইছিল লুটপাট আৰক্ষীৰ জালত পৰা দলটোৰ দুই সদস্যৰ স্বীকাৰোক্তিত আৰক্ষীয়ে ডকাইতি কাণ্ডত ব্যৱহৃত এটা এয়াৰ পিষ্টল উদ্ধাৰ কৰে গড়চুকৰ পৰা তদন্তৰ কালত আমি দুইজন ব্যক্তিৰ লিডিং টু ডিস্কভাৰী তেওঁলোকে এটা এয়াৰ গান ব্যৱহাৰ কৰিছিলে সেই এয়াৰ গানটো আমি ইতিমধ্যে ৰিকভাৰ কৰিছোঁ গতিকে আৰু বাকী এই যিটো মূল গেং যিটো এই ঘটনা সংঘটিত কৰিলে এই ঘটনাটোৰ সৈতে জড়িত এই দুজন ব্যক্তি আৰু তাৰ লগতে আৰু 4জন ব্যক্তি আছে সেই 4জন ব্যক্তি বৰ্তমান পলাতক অৱস্থাত আছে আৰু আমাৰ দূৰ তদন্ত চলি আছে মই ভাবিছোঁ যে অতি শীঘ্ৰে আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ম পিছে 48 ঘণ্টা উকলি যোৱাৰ পাছতো আৰক্ষীৰ জালত পৰা নাই ডকাইতি কাণ্ডৰ মূল 4 সদস্য ডকাইতি কাণ্ডত ব্যৱহৃত বাহনখনৰ লগতে উদ্ধাৰ হোৱা নাই লুটপাট কৰি নিয়া সামগ্ৰী পিছে ক'ত গ'ল 4 দুৰ্ধৰ্ষ ডকাইত অসমেৰী বহিৰাজ্যলৈ পলায়ন কৰিলে নেকি দুৰ্ধৰ্ষ ডকাইত কেইটাই বহিৰাজ্যৰ আৰক্ষীৰো যোগাযোগ কৰি তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ইফালে ৰেপিডো আৰু উবেৰ চালক অথবা শাক পাচলি ব্যৱসায়ীৰ বেশত গুৱাহাটীত বিচৰণ কৰা অপৰাধীয়ে সৃষ্টি কৰিছে আতংকৰ প্ৰতিটো মুহূৰ্তত আপোনাৰ গতিবিধি নিৰীক্ষণ কৰিছে অপৰাধীৰ গেঙে গতিকে সাৱধান হওক আপুনিও অচিনাকি লোকৰ সংস্পৰ্শত অহাৰ পূৰ্বে চিন্তা কৰক 100 বাৰ ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছ আলীৰ সহযোগত হাফিজুৰ ৰহমানৰ ৰিপৰ্ট অসম লাইভ 24